যদি ভুল হয় যদি ভুল হয় তোমার মিনতি করা হয় যদি তোমার আকাশ মোরে কথা যদি ভুল হয় মোর ভুল যদি ভুল হয় মোরে কথা যদি ভুল হয় মোর ভুল যদি ভুল হয় হে জুনে তুলা জুনালি মায়ালে মই দুনি মজলীয়া বিদ্যালয়ত 1999 চনৰ 22 নৱেম্বৰ তাৰিখে যোগদান কৰিছোঁ। সেই সময়ত অসম গণ পৰিষদৰ আন্দোলন চৰকাৰ আছিল। তেতিয়া তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া এটা চলাইছিল আৰু শিক্ষা উপদেষ্টা পৰিষদ গ্ৰহণ কৰিছিল। তাত আমি সাক্ষাৎকাৰ দিয়াৰ পিছত আমি চিলেকশ্যন পাইছিলোঁ আৰু শিক্ষা উপদেষ্টা পৰিষদৰ চিলেকশ্যন অনুযায়ী বিভাগীয় সভাৰে আমি নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এইখন বিদ্যালয়ত। এই 22/99 চনৰ তাৰিখৰ পৰা মই যোৱা 28 জুন 2024 তাৰিখলৈকে এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। মাজতে কেইদিনমান শিক্ষকতা কৰিবৰ কাৰণে এটা বিদ্যালয় কমলাপুৰ বিদ্যালয়লৈ দিছিলে। তাতো কেইদিনমান শিক্ষকতা কৰিছোঁ যদিও মই প্ৰস্তুত এতিয়া ইয়াতে আছোঁ। দুনিমজলীয়া বিদ্যালয়ৰ শিক্ষক হিচাপে বিভাগত আছিলোঁ। এই সুদীৰ্ঘ সময়ত শিক্ষাদান কৰি শিক্ষকতাৰ লগত বা শৈক্ষিক পৰিৱেশৰ লগত জড়িত থাকি বিদ্যালয়খনৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে এইখন বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে উচ্চ শিক্ষাৰ কাৰণে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি সৰ্বতোপ্ৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ সৈতে সহযোগিতা কৰি আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু আমাৰ বিদ্যালয়ৰ পৰা যথেষ্ট ল'ৰা ছোৱালী এটা সুপৰিৱেশত পাই গৈছে। ইয়াৰ ওচৰত দুনি মজলীয়া বিদ্যালয়ৰ ওচৰে পাঁজৰে কেইবাখনো শিক্ষানুষ্ঠান আছে, ব্যক্তিগত খণ্ডৰ আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানো আছে। থাকিলেও দুনি মজলীয়া বিদ্যালয়ত বৰ্তমান পপুলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি অলপ ছাত্ৰ ছাত্ৰীৰ পৰিমাণ কমিছে যদিও সেই বিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। আজি কিছু বছৰ আগত দৰং জিলাত আমি কেইবছৰমান আগতে 22খন আছিল। 22খনৰ আগতে বহুত আছিলে, ওদালগুৰি আৰু দৰং দুইখন মিলি বহুত আছিল। ওদালগুৰি হোৱাৰ পিছতে কিছু সংখ্যক কমি গ'ল আৰু আজি কিছু বছৰ আগত 22খন আমি সন্থা দৰংগীয়া মজলীয়া বিদ্যালয় শিক্ষক সন্থা কৰি মই সভাপতিৰ দায়িত্ব লৈছিলোঁ আজি 4 বছৰ আগত। তেতিয়া 22খন আছিলে, তাৰপিছতে 7খন কমি গৈ 15খন হ'ল। তাৰপিছতে আকৌ 7খন কমি গৈ দৰং জিলাত বৰ্তমান মজলীয়া বিদ্যালয় আছে 8খন আছিলে, আকৌ এখন ঢেপাৰা মজলীয়া বিদ্যালয় এতিয়া হাইস্কুলৰ লগত সংমিশ্ৰ হ'ল। গতিকে এতিয়া দৰং জিলাত 7খন মজলীয়া বিদ্যালয় আছে। তাৰ ভিতৰত দুনি মজলীয়া বিদ্যালয় এখন অন্যতম বুলি আমি ভাবোঁ, কাৰণ দুনি মজলীয়া বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু ৰাইজৰ সহযোগিতা আৰু পৰিচালনা সমিতিৰ সক্ৰিয় সহযোগিতা, অভিভাৱক মণ্ডলীৰ সহযোগিতা আমি সুন্দৰভাৱে পাই আহিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আমি শিক্ষা বা ক্ৰীড়া বা আমাৰ বহুত কি বুলি কয় এইটো আমাৰ সাংস্কৃতিক দিশৰ আমাৰ যদিও ইনষ্ট্ৰুমেণ্ট সিমান নাই, কিন্তু গীত মাতৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অনুশীলনৰ ইয়াত ব্যৱস্থা হয় আৰু ল'ৰা ছোৱালীসকলে সুন্দৰভাৱে গীত মাত পৰিৱেশন কৰাৰ আমি পৰিৱেশ পাই আহিছোঁ। আমি দিব পাৰিছোঁনে নাই নাজানো, কিন্তু আমি পাই আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে সেই পৰিৱেশত সহযোগিতা কৰে। আৰু আমি দেখিছোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিষ্টাচাৰৰ কথাটো আমি যথেষ্টখিনি সময়ত শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। যে আমি দেখিছোঁ বৰ্তমান সময়ত বা বৰ্তমান সমাজত বিভিন্ন ধৰণে ডাঙৰে সৰুক কেনেদৰে ব্যৱহাৰ কৰিব লাগে, সৰুৱে ডাঙৰক কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে। বহুত কিছুমান ছাত্ৰ ছাত্ৰীয়ে অলপ এই দিশত অজ্ঞ নহয় বুলি আমি অজ্ঞতাৰ অলপ প্ৰকাশ পায়। কিন্তু আমি ভাবোঁ যে দুনি মজলীয়া বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলে জ্যেষ্ঠজনক কেনেকুৱা শ্ৰদ্ধা কৰিব লাগে এই কথাটো শিকি যাক, আৰু আমাৰ সৰু ছাত্ৰ ছাত্ৰীক কেনেকুৱা মৰম কৰিব লাগে, শিক্ষকক কেনেকুৱা ধৰণে শ্ৰদ্ধা কৰিব লাগে বা শিক্ষকৰ কথা মানি চলিব লাগে, বিদ্যালয়ৰ ঘৰৰ পিতৃ মাতৃৰ কথা মানি চলিব লাগে, আৰু সময়ৰ প্ৰতি যে সৎ ব্যৱহাৰ
এই কথাখিনি যাতে অলপমান তেওঁলোকে কৰিব পাৰে, এই কথাখিনিৰ কাৰণে আমি দুনি মজলীয়া বিদ্যালয়ৰ বহুতখিনি আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। আৰু আমি ভাবোঁ যে আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়াও লগ পাওঁ, এটা সুন্দৰ পৰিৱেশ আমি সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজত পাই আহিছোঁ। সেইধৰণে আমি দুনি মজলীয়া বিদ্যালয়ৰ সঠিক পৰিৱেশটো অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু মই যদিও অৱসৰ গ্ৰহণ কৰিছোঁ, আমাৰ বিদ্যালয়খনৰ যি বৰ্তমানৰ শিক্ষক গোট আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, এই একেধৰণৰ আমাৰ প্ৰচেষ্টা নিশ্চয় থাকিব বুলি মই ভাবোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট উৎসাহী। মই ভাবোঁ অনাগত ভৱিষ্যতৰ দিনত দুনি মজলীয়া বিদ্যালয়ৰ সুনাম তেওঁলোকে নিশ্চয় ধৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে বিভিন্ন দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰে। নমস্কাৰ, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 28 ফেব্ৰুৱাৰী 2025 তাৰিখে আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহোদয় দিলীপ কুমাৰ নাথে অৱসৰ গ্ৰহণ কৰিলে। তেওঁৰ অৱসৰৰ পিছত মই সেই দায়িত্বভাৰ মোৰ পাতি ল'লোঁ আৰু অনাগত দিনত সকলোৰে সহায় সহযোগিতা বিচাৰি মই এই আসনখনত অধিষ্ঠিত হৈছোঁ আৰু মই আশা কৰিছোঁ সকলোৰে সহযোগত এই বিদ্যালয়খনক ইয়াতকৈ আৰু অলপ উন্নতিৰ পথলৈ লৈ যাব পাৰিম। সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু তেখেতকো আমি প্ৰতিদিনে আমাক সংগ দিবলৈ আমি অনুৰোধ কৰিছোঁ, যাতে তেখেতৰ দিহা পৰামৰ্শ অনুযায়ী আমাৰ বিদ্যালয়খনক আমি আৰু অধিক উন্নতৰ ফালে আগুৱাই লৈ যাব পাৰোঁ। এইখিনিয়ে সদৌ শেষত দিলীপ কুমাৰ নাথ ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আজি 12 মাৰ্চত আমি শিক্ষক গোট পৰিচালনা সমিতি, আমাৰ বিদ্যালয় ছাত্ৰ সংসদ, উপস্থিত ৰাইজ সকলোৱে মিলি তেখেতক আমি ৰাজহুৱাভাৱে এই বিদায় অনুষ্ঠানটি আয়োজন কৰি তেখেতক ঘৰলৈ থ'বলৈ যোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ইতিমধ্যে এই সভাখন সমাপ্ত হ'ল। তেখেতক আমি থ'বলৈ যাম আৰু লগতে তেখেতৰ বাকী দিনকেইটাত সুস্বাস্থ্য কামনা কৰিলোঁ, দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু আমি বিদ্যালয়ৰ তৰফৰ পৰা তথা আঞ্চলিক ৰাইজৰ তৰফৰ পৰা আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰোঁ।